গোচৰ ৰুজু কৰিবলৈ অৱশেষত বাধ্য হৈছে ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰিছে অখিল গগৈৰ বিৰুদ্ধে তাৰ প্ৰত্যুত্তৰত অখিলে কেনে ধৰণৰ সামাজিক মাধ্যমত পোষ্ট দিছে তাৰো অলপ আমি কিয়দাংশ আপোনালোকৰ বাবে আগবঢ়াম নমস্কাৰ স্বাগতম এয়া হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল অখিল গগৈয়ে জুবিন গাৰ্গৰ প্ৰাণ লোৱাৰ গোচৰৰ যি চাৰ্জশ্বিট আছে সেই চাৰ্জশ্বিটখন সামাজিক মাধ্যমত সকলোকে দেখুৱাই দিছিল আনকি নিজেও সংবাদমেল পাতি সেই অভিযোগনামা সন্দৰ্ভত বহুখিনি বক্তব্য আগবঢ়াইছিল যিটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় কাৰণ চাৰ্টিফাইড কপি নোপোৱাকৈ কোনেও অভিযোগনামা এনেধৰণে ফাদিল কৰিব নোৱাৰে অখিল গগৈ যেটো চাৰ্টিফাইড কপি পোৱা নাছিল আৰু সেয়েহে অখিল গগৈ এটো আইন বিৰুদ্ধ কাম কৰিছে আৰু যি কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি এছআইটিৰ তৰফৰ পৰা কোৱা হৈছে আৰু সেয়েহে অখিল গগৈৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰা হৈছে আৰু ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰি অখিল গগৈৰ বিৰুদ্ধে এটা বিহিত পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিয়া হৈছে আৰু সেই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ আমি কালি এই গোটেইখিনি খবৰ পাইছিলোঁ অখিল গগৈৰ সেই সংবাদমেলৰ জৰিয়তে অখিল গগৈ গুৱাহাটীতো এটা বক্তব্য আগবঢ়াইছিল পৰৱৰ্তী সময়ত কাজিৰঙাত সংবাদমেল দিলে আৰু অখিল গগৈ তাত ক'লে যে দুৰ্বল এখন অভিযোগনামা প্ৰস্তুত কৰিছে এছআইটিৰ এই দলটোৱে আৰু কেৱল দুৰ্বল অভিযোগনামা বুলি কোৱাতে ক্ষান্ত নাথাকিল এই এছআইটিৰ যিখন অভিযোগনামা আছে পাতে পাতে কি গোচৰ আছে যিবোৰ তথ্য প্ৰমাণ আছে সেয়া লাগিলে সিদ্ধাৰ্থ শৰ্মাই হওক অথবা শেখৰ জ্যোতি শ্যাম কানু অমৃত প্ৰভা বা সন্দীপন গোটেই কেইজনৰ বিৰুদ্ধে গোটেইখিনি প্ৰমাণ যিখিনি প্ৰমাণ বা যিখিনি তথ্য সন্নিবিষ্ট কৰা হৈছে অভিযোগনামাত এটা এটাকৈ সকলো ফাদিল কৰি দিলে আৰু সেই বিৱৰণীখিনি আগবঢ়াই অখিল গগৈ ক'লে যে এই চাৰ্জশ্বিটখন দুৰ্বল হৈছে কিন্তু চাৰ্টিফাইড কপি নোপোৱাকৈ এছআইটিৰ তৰফৰ পৰা কোৱা হৈছে যে চাৰ্টিফাইড কপি নোপোৱাকৈ কোনো কাৰণতে অখিল গগৈ সেইখিনি ৰাজহুৱা কৰিব নোৱাৰে তাকো সামাজিক মাধ্যমৰ জৰিয়তে সামাজিক মাধ্যমত সেইবোৰ অখিল গগৈ ৰাজহুৱা কৰাটো এটা অপৰাধ হিচাপে তাক গণ্য কৰা হৈছে অখিল গগৈ যিখিনি সেই বিৱৰণী আগবঢ়াইছে সেইখিনিকো এটা অপৰাধ বুলি গণ্য কৰা হৈছে আৰু সেয়েহে গোচৰ ৰুজু কৰা হৈছে অখিল গগৈৰ বিৰুদ্ধে আৰু অখিল গগৈৰ বিৰুদ্ধে যিটো গোচৰ ৰুজু হ'ল তাৰ ঠিক পাছতে অখিল গগৈয়ে সামাজিক মাধ্যমত প্ৰায় তাৰ ঠিক পাছতে এটা পোষ্ট দিছে আৰু পোষ্টটো দি তেওঁ সদৰি কৰিছে যে মই বহুত অসুস্থ হৈছোঁ কালিৰ পৰা আজি বহুত বেছি আৰু তাৰ কাৰণে সকলোৰে লগত যোগাযোগ বিচ্ছিন্ন হৈছে সকলোৱে ক্ষমা কৰিব বুলি অখিল গগৈ এটা সামাজিক মাধ্যমত ফেচবুকত পোষ্ট দিলে আৰু সেই পোষ্টটোৰ অৱশ্যে প্ৰতিক্ৰিয়াও আহিল বহুতে ক'লে কমেণ্ট বক্সত যে আৰোগ্য কামনা কৰিলোঁ গেট ৱেল চুন বুলি দিলে কিছুমানে কৈছে যে এয়া আচলতে এখন নাটক একাংশই নাটক বুলিও আখ্যা দিছে আন একাংশই বিভিন্ন কথা কৈছে যি কি নহওক এয়া জনসাধাৰণৰ একাংশৰ মতামত কিন্তু অখিল গগৈ এই পোষ্টটো দিয়া এঘণ্টা হৈ গৈছে ইতিমধ্যে আৰু তেওঁ কৈছে যে তেওঁ বহুত অসুস্থ হৈছে কালিৰ পৰা আজি বহুত বেছি তাৰ কাৰণে সকলোৰে লগত যোগাযোগ বিচ্ছিন্ন হৈছে সকলোৱে ক্ষমা কৰিব বুলি অখিল গগৈয়ে আহ্বান জনাইছে কিন্তু স্বাভাৱিকতে অখিল গগৈয়ে বিভিন্ন গোচৰত সাঙুৰ খাই ইয়াৰ পূৰ্বেও কাৰাবন্দী হোৱাৰ বহুকেইটা উদাহৰণ আছে অখিল গগৈয়ে বহু গোচৰত ইয়াৰ পূৰ্বৰ বহু আন্দোলন বা তেনেধৰণৰ বিক্ষিপ্ত ঘটনাৰ বাবে বহুকেইবাৰ আইনী মেৰপেচত সোমাবলগীয়া হৈছিল সেইখিনি কথা সকলোৱে জানে আৰু এতিয়া শেহতীয়াকৈ এছআইটিৰ এই চাৰ্জশ্বিটখন এনেধৰণে ফাদিল কৰা বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় আৰু এই বিষয়টোক লৈ ইতিমধ্যেই এটা স্পৰ্শকাতৰ পৰিৱেশ সৃষ্টি হৈয়ে আছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তক লৈ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক লৈ এটা অতি স্পৰ্শকাতৰ মুহূৰ্ত আমি সকলোৱে কটাই আছোঁ এয়া অসমবাসীৰ বাবে অসমীয়া আৱেগৰ সৈতে জড়িত এটা বিষয় আৰু সেই বিষয়বোৰক লৈ এনেধৰণে হঠাৎ গোটেইখিনি কথা ফাদিল কৰি দিয়াটো যুক্তিসংগত হোৱা নাই বুলি এছআইটিৰ তৰফৰ পৰা কোৱা হৈছে কাৰণ চাৰ্টিফাইড কপিৰ ব্যৱস্থা আছে সেই চাৰ্টিফাইড কপি পোৱাৰ পাছতে সকলোৱে মত প্ৰকাশ কৰাৰ অধিকাৰ থাকে বুলি সদৰি কৰা হয় কিন্তু অখিল গগৈয়ে সেই কামটো কৰা নাই বুলি অভিযোগ কৰা হৈছে যি কি নহওক এতিয়া এছআইটিয়ে ক্ৰাইম ব্ৰাঞ্চত যেহেতু গোচৰ ৰুজু হৈছে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে কি ব্যৱস্থা গ্ৰহণ কৰা হয় বা কি ইয়াত বিধান আছে আইনৰ দৃষ্টিত ইয়াৰ কি বিধান আছে বা অখিল গগৈৰ অধিবক্তাই এই ক্ষেত্ৰত কি কয় স্বাভাৱিকতে তেওঁলোকেও নিজৰ মতামতবোৰ আগবঢ়াব অখিল গগৈয়েও নিজৰ অধিবক্তাৰ জৰিয়তে এই গোচৰটোৰ হয়তো মীমাংসা কৰিবলৈ চেষ্টাও কৰিব আমি পৰৱৰ্তী সময়ত সেই বিষয়বোৰৰ ওপৰত লক্ষ্য ৰাখিম কিন্তু আমি পুনৰ কওঁ যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ এতিয়াও যি তদন্ত প্ৰক্ৰিয়া বা শুনানি প্ৰক্ৰিয়া চলি আছে প্ৰথমটো শুনানি হৈ গ'ল প্ৰথমটো শুনানিত কেৱল অভিযুক্ত কেইজনৰ তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লোৱা হ'ল তেওঁলোকৰ বাবে অধিবক্তা নিয়োগ কৰিলে আদালতে পৰৱৰ্তী 22 ডিচেম্বৰত শুনানিৰ দিন ধাৰ্য কৰা হৈছে আৰু 22 ডিচেম্বৰতো খুব বেছি সম্ভাৱনা আছে যে হয়তো তেওঁলোকৰ ভাৰ্চুৱেলিয়ে হ'ব গোটেই শুনানি প্ৰক্ৰিয়া কিন্তু যেতিয়া চাৰ্জবোৰ ফ্ৰেম হ'ব গুৱাহাটী সত্ৰ ন্যায়াধীশৰ আদালতত
যেতিয়া চাৰ্জবোৰ ফ্ৰেম হ'ব চাৰ্জ ফ্ৰেম হোৱাৰ পাছত তেওঁলোক আদালতত আহিবলৈ বাধ্য কাৰণ তেওঁলোকে হস্তাক্ষৰ কৰিব লাগিব সেই কথাও প্ৰদীপ কোঁৱৰে সদৰি কৰিছে মানে লোক অধিবক্তাগৰাকীয়ে সদৰি কৰিছে মানে আমি বুজি পাইছোঁ যে পৰৱৰ্তী দিনবোৰত হয়তো এই শ্যাম কানুৱে হওক সিদ্ধাৰ্থই হওক বা অমৃত প্ৰভা বা শেখৰজ্যোতি সন্দীপন সকলো আদালতত হয়তো হাজিৰ হ'ব লগা পৰিৱেশ এটাৰ সূত্ৰপাত হ'ব আৰু লগতে মুখ্যমন্ত্ৰীয়ে কৈ থৈছিল যে এই সমগ্ৰ ঘটনাৰ এটা ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ প্ৰক্ৰিয়া চলাৰ বাবে আমি চেষ্টা কৰিম আমি আহ্বান জনাম এতিয়াও অৱশ্যে ফাষ্ট ট্ৰেক কোৰ্টত সেই বিচাৰ প্ৰক্ৰিয়া চলা নাই যদি ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ প্ৰক্ৰিয়া চলে তেনেহ'লে প্ৰায় প্ৰতিদিনে এই সমগ্ৰ ঘটনাটোৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলিব শুনানি প্ৰক্ৰিয়া চলিব আৰু পৰৱৰ্তী সময়ত সেইখিনি লক্ষণীয় হ'ব আৰু ফাষ্ট ট্ৰেক কোৰ্টত নচলিলেও এনেধৰণে এই যি শুনানি প্ৰক্ৰিয়া আছে কিমান নিৰপেক্ষ গতিত আগবঢ়ায় কিমান ক্ষিপ্ৰ গতিত আগবঢ়ায় তাৰ ওপৰতো আমি বিশেষভাৱে চকু ৰাখিম কিন্তু ইতিমধ্যেই বহুখিনি তথ্য ফাদিল হৈছে কেনেধৰণে জুবিন গাৰ্গৰ এই দুৰ্ঘটনাৰ পাছত তেওঁৰ শৰীৰটো ৭৫ মিনিট সময় মানে গোল্ডেন আৱাৰৰ সৎ উপয়োগ নকৰি ৭৫ মিনিট সময়লৈকে সাগৰৰ পাৰতে থোৱা আছিল তেওঁক চিকিৎসালয়লৈ নিয়া নাছিল কেনেধৰণে জুবিন গাৰ্গক সুৰাপান কৰোৱা হৈছিল সেইখিনি কথা ইতিমধ্যে ফাদিল হৈ গৈছে বিভিন্ন তথ্যৰ আধাৰত সেইখিনি কথা সদৰি কৰা হৈছে অখিল গগৈও সেইখিনি কথা উল্লেখ কৰিছিল আৰু গোটেই চাৰ্জশ্বিটখনে তেওঁ এফালৰ পৰা গাই গৈছিল সংবাদ মাধ্যমৰ সন্মুখত আৰু তাৰ পাছত বিশেষভাৱে সেইখিনিক আমি এটা সূত্ৰ বুলিয়ে ধৰি লৈছোঁ বাৰু কাৰণ সেয়া চাৰ্টিফাইড কপি যিহেতু নাছিল সেয়ে এয়া সূত্ৰৰ আলমতেই সেইখিনি তথ্য আমি পোৱা বুলি ক'ব লাগিব এতিয়া সেইখিনি ক'বলৈ আমি বাধ্য হৈছোঁ আৰু সেই সূত্ৰৰ আলমত পোৱা তথ্যবোৰত দেখিবলৈ পোৱা গৈছিল কেনেধৰণে এই সিদ্ধাৰ্থ শৰ্মা বোলাটোৱে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ সম্পত্তিবোৰ বাজেয়াপ্ত কৰাৰ বাবে বা সম্পত্তিবোৰ নিজৰ হাতত অনাৰ বাবে কেনেধৰণে গোটেই বিষয়টোত এটা অতি ভয়ংকৰ ৰূপ ধাৰণ কৰি লৈছিল এটা সুপৰিকল্পনাৰ যে অংশ আছিল সেইখিনি আমি ইতিমধ্যে অনুমান পাইছোঁ এই সিদ্ধাৰ্থ শৰ্মাৰ শুৱে বায়ে থকা সম্পত্তি বটলিং প্লাণ্টেই হওক অথবা হোটেল ব্যৱসায় হওক কেনেবোৰ গুজে গজালি মেলিছিল কেনেধৰণে সেইবোৰক প্ৰসাৰ বা প্ৰচাৰ কৰিবলৈ সক্ষম হৈছিল জুবিন গাৰ্গৰ টকাৰে আনকি সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহতেই জুবিন গাৰ্গৰ আনকি মেৰেজ চাৰ্টিফিকেটো আছে বিবাহৰ যিখিনি চাৰ্টিফিকেট কাগজ পত্ৰ সেই কাগজ পত্ৰবোৰো জমা আছে সিদ্ধাৰ্থ শৰ্মাৰ হাতত সেইখিনি তথ্যও শেহতীয়াকৈ সূত্ৰৰ পৰা পোৱা গৈছে সিদ্ধাৰ্থ শৰ্মাৰ হাতত জুবিন গাৰ্গৰ চেক আছে জুবিন গাৰ্গৰ সমস্ত তথ্য পাতি আছে মুঠতে আৰু এটাৰ পাছত আন এটা তথ্য ওলাই আছে জুবিন গাৰ্গৰ এই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই গোটেই ঘৰতেই জুবিন গাৰ্গৰ কাগজ পত্ৰৰ পৰা আদি কৰি গোটেইবোৰ সম্পত্তি নথি পত্ৰবোৰ লুকুৱাই থৈ দিছিলে সেইখিনি ইতিমধ্যেই SIT দলে জব্দ কৰিবলৈ সক্ষম হৈছে ইফালে শ্যাম কানুৰ কথা যদি ক'বলৈ যাওঁ শ্যাম কানুৱে হুইস্কি খুৱাইছিল জুবিন গাৰ্গক আৰু হুইস্কি খুৱাই নিচাত মাতাল কৰি দিবলৈ চেষ্টা কৰিছিল আনকি আগনিশাও হুইস্কিৰ বটল আগবঢ়াইছিল লগতে অমৃত প্ৰভাই জুবিন গাৰ্গে কি দৰৱ খায় সেইখিনি কথা কোনো কাৰণতেই প্ৰবাসী অসমীয়াসকলক কোৱা নাছিল আনকি এই দুৰ্ঘটনাটোৰ পাছতহে কি দৰৱ আচলতে জুবিন গাৰ্গে খাব লাগে সেইখিনি কথা সদৰি কৰিছিল সন্দীপন গাৰ্গে সুবিধাজনক স্থিতিত থকাৰ পাছতো জুবিন গাৰ্গক ৰক্ষা কৰিবলৈ যোৱা নাছিল শেখৰজ্যোতি গোস্বামীয়েও একেবাৰে কাষতেই জুবিন গাৰ্গ পানীত ককবকাই থকা সত্ত্বেও পানীৰ পৰা জুবিন গাৰ্গক তুলি অনা নাছিল আদি বিভিন্ন অভিযোগ বিভিন্ন কথা অভিযোগত পোৱা বুলি বা থকা বুলি সূত্ৰৰ আধাৰত আমি তথ্যখিনি আপোনালোকক জনাইছোঁ এই গুৰুত্বপূৰ্ণ কথাবোৰৰ ওপৰত এতিয়া স্বাভাৱিকতেই SITৰ তদন্ত প্ৰক্ৰিয়া এতিয়াও চলি আছে অৱশ্যে এতিয়াও তদন্ত শেষ হৈ যোৱা নাই যদিও শুনানি প্ৰক্ৰিয়া আদালতত চলি থাকিব কিন্তু সমান্তৰালভাৱে আন যিবোৰ তথ্য উদ্ঘাটনৰ বাবে চেষ্টা সেইখিনিও চলি থাকিব বুলি সদৰি কৰা হৈছে আৰু পৰৱৰ্তী সময়ত যদি প্ৰয়োজন হয় এই চাৰ্জশ্বিটৰ লগত আন কেতবোৰ তথ্যপাতি সংলগ্ন হ'ব পাৰে সেইখিনি কথাও সম্ভাৱনাৰ কথাও নুই কৰিব নোৱাৰে মানে পৰৱৰ্তী সময়ত যদি তদন্তত নতুন কিবা অগ্ৰগতি পায় SIT দলে সেইখিনিও এই চাৰ্জশ্বিটত তেওঁলোকে জমা কৰিব পাৰিব একেলগে এই চাৰ্জশ্বিটৰ সৈতে সংলগ্ন কৰিব পাৰিব বুলি সদৰি কৰা হৈছে এয়া আছিল গুৰুত্বপূৰ্ণ তথ্য আৰু তাৰ মাজতে অখিল গগৈৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু হৈছে আৰু তাৰ পাছত গোচৰ ৰুজুৰ লগে লগে অখিল গগৈয়ে স্বাস্থ্যৰ অৱস্থা বেয়া বুলিও সদৰি কৰিছে তেওঁ বৰ্তমান কিছু অসুবিধাত ভুগি আছে বিশেষকৈ স্বাস্থ্যগত অসুবিধা সেইখিনি কথাও অখিল গগৈয়ে সদৰি কৰিছে ফেচবুকৰ জৰিয়তে এইখিনি আছিল তথ্য পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনিবলৈ চেষ্টা কৰিম